বজাৰ বেয়া বুলি ক'লে আপুনি দিনটোত কিমান টকা উপাৰ্জন কৰে? একদম বজাৰ বেয়া 1800-2000 টকা থাকে। 1800-2000 টকা থাকে, হয়। আৰু বজাৰ ভাল বুলি ক'লে? ভাল বুলি ক'লে 3-4 হয়। 3-4 হাজাৰ টকা হয়। এহাল থলুৱা দম্পতীয়ে কি ধৰণে দুইজনে দুখন ঠেলা, এইফালে এখন ঠেলা, এইফালে এখন ঠেলা, দুইজনে দুখন ঠেলা লৈ কি ধৰণে কুঁহিয়াৰ বেপাৰ কৰিছে আৰু তেওঁলোকেনো দিনটোত কিমান টকা উপাৰ্জন কৰিব পাৰিছে, সবিশেষ আজি আমি আপোনালোকক এই ভিডিঅ'টোত জনাম। আহকচোন আজি আমি আপোনালোকক জনাবৰ কাৰণে চেষ্টা কৰোঁ যে আমাৰ অসমীয়া যিসকল থলুৱা ব্যক্তিসকল আছে তেওঁলোকে বিভিন্ন ধৰণৰ এতিয়া ব্যৱসায়বিলাক দেখিছে আৰু তেওঁলোকে এতিয়া ব্যৱসায়বিলাক কৰিবৰ কাৰণে তেওঁলোকে সক্ষম হৈছে। আৰু এইফালে দেখিছোঁ এহাল দম্পতি, বৌৱে সদায় একেটা জেগাতে বহে আৰু ককাইদেৱে এইখন যিহেতু গাড়ীখন তেওঁ বিভিন্ন স্থানত তেওঁ ঘূৰি ফুৰে, মানে একেটা জেগাত তেওঁ নবহে। তেওঁৰ স্কুটিখনতে তেওঁ এই গাড়ীখন তেওঁ সুন্দৰকৈ নিজে মেৰামতি কৰি বনাই লৈছে আৰু এই ধৰণে স্কুটিত লৈ পেলাই তেওঁ বিভিন্ন জেগাত ঘূৰি ফুৰে। এই কলেজৰ আগত, এই স্কুলৰ আগত বা আজি ক'ৰবাত মেলা হৈছে বা বিভিন্ন স্থানত তেওঁ ঘূৰি ফুৰে। আৰু তেওঁলোকৰ পৰা অকণমান আমি জানো, তেওঁলোকৰ লগত অকণমান চিনাকি হওঁ। বৌ নমস্কাৰ, ভালে আছে? ভালেই। হয়, আপোনালোকৰ এই ব্যৱসায়টো দেখিছোঁ খুব সুন্দৰ। আৰু এতিয়া ধৰক যিহেতু আমাৰ থলুৱা অসমীয়া ব্যক্তিসকল ওলাই আহিছে ইমান সুন্দৰ সুন্দৰ কাম কৰিবৰ কাৰণে, কেনেকুৱা লাগিছে মানে এই ব্যৱসায়টো কৰি? ভালেই লাগিছে, বহুতেই ভাল লাগিছে। মানে আমি এইটো গৰম চিজনৰ কাৰণে এইটো বহুত ভাল ন? হয়, মানুহৰ কাৰণে বহুত ভাল, ল'ৰা ছোৱালীৰ কাৰণেও ভাল। আৰু ইয়াতে বহিছোঁ, ভালেই লাগিছে। ভাল লাগিছে। আপোনালোকে এই ব্যৱসায়টো এইবছৰ কৰিছে নে আগতে কৰিছিলে? যোৱা বছৰৰ পৰা কৰি আছো। যোৱা বছৰৰ পৰা কৰিছে। এইবছৰ ইয়াত বহিছোঁ, যোৱা বছৰ কাকপথাৰ তিনিআলিত বহিছিলোঁ। কাকপথাৰ তিনিআলি ইয়াত আহিলো। হয় হয়। আৰু এই বছৰৰ পৰা এতিয়া চাগে আমাৰ এইটো জেগাতে আপোনালোকে বহিব নহয় জানো? ইয়াতে বহিম। হয় হয়। আৰু খুব সুন্দৰ ভাল কথা, কাৰণ কেলে মই এটা কথা আপোনালোকক জনাই দিওঁ যে এইটো হৈ গ'ল ধৰক, এইখন হৈ গ'ল ডুমডুমা কলেজ। নামটোহে ডুমডুমা কলেজ, কিন্তু আছে কিন্তু ৰূপাই চাইডিঙতে। এইখন হৈ গ'ল ডুমডুমা কলেজ, এইটো হৈ গ'ল চাৰ্কুল অফিচ, সেইফালে আছে ডন বস্কো স্কুল। আৰু এইটো স্থানতে বহু অফিচিয়েল জেগা আছে আৰু এই অফিচিয়েল জেগাটোতে যিহেতু মানুহৰ সমাগম বহুত বেছি হয়। আৰু এতিয়া প্ৰায় অৱশ্যে গধূলি হ'বলৈ হৈছে, সেইকাৰণে মানুহৰ সমাগমটো আপোনালোকে অকণমান কম দেখিছে। কিন্তু দুপৰীয়া সময় বা আগবেলা সময় ইয়াত সমাগম বহুত বেছি হয় আৰু ইয়াত বজাৰো খুব বেছি ভাল হয়। আৰু এইফালে বহু থলুৱা এতিয়া আমাৰ অসমীয়া বহু ব্যক্তি বহিছে, মই তেওঁলোককো দেখাম বাৰু আপোনালোকক। কিন্তু প্ৰথমতে যিহেতু আমি এই বৌহঁতৰ পৰা অকণমান এই ব্যৱসায়টোৰ বিষয়ে জানো, লাভ কেনেকুৱা হয়? লাভ মানে তেনেকে ৰ'দ যদি চোকা হয় তেতিয়া অকণমান বিক্ৰী বাৰ্তা বেছি ভাল হয়। বৰষুণ বতৰ হ'লে ইমান বিক্ৰী নহয়। তথাপিও ধৰক হাজিৰাটোতো ওলাই চাগে? মই আপোনাক একদম হয় হয়, মই আপোনাক একদম থুলমূলকৈ এটা প্ৰশ্ন সুধিব বিচাৰোঁ। বহু ব্যক্তিয়ে এই কথাটো জানিবৰ কাৰণে চেষ্টা কৰে বা এই প্ৰশ্নটোৰ পৰাই বহু ব্যক্তি আমাৰ এনেকুৱা ধৰণৰ কাম কৰিবৰ কাৰণে ওলাই আহিছে। একদম কম যিদিনা ধৰক আপোনাৰ একদম বজাৰ বেয়া, এতিয়া যিহেতু ধৰক আপুনি যোৱা বছৰৰ পৰা এই ব্যৱসায় কৰি আছে, একদম বজাৰ বেয়া বুলি ক'লে আপুনি দিনটোত কিমান টকা উপাৰ্জন কৰে? একদম বজাৰ বেয়া। বজাৰ বেয়া বুলি ক'লে 1800-2000 টকা থাকে। 1800-2000 টকা থাকে। আৰু বজাৰ ভাল বুলি ক'লে? ভাল বুলি ক'লে 3-4 হয়। 3-4 হাজাৰ টকা হয়। তেতিয়াহ'লে ভাবিছোঁ যিগৰাকী মহিলাই আগতে ঘৰতে এনেই বহি থাকে, এনেকুৱা এগৰাকী মহিলাই যদি একদম বজাৰ বেয়া বুলি ক'লেও 1000 টকা যদি তেওঁলোকে ঘৰত থাকি এনেই সময় নষ্ট কৰাতকৈ যদি এনেকুৱাকৈ আহি যদি 1000 টকা ইনকাম কৰে বা বজাৰ ভাল হ'লে ধৰক 3-4 হাজাৰ টকালৈকে ইনকাম কৰে, আপুনি কি যাব ওলাইছে নেকি বাইদেউ? আগতে যায়। যিহেতু ধৰক আপোনাৰ এই বাহনখন দেখিছোঁ খুব সুন্দৰ, আপুনি কি নিজে তৈয়াৰ কৰি লোৱা নেকি? নিজে বনাই লৈছে। আৰু এতিয়া আপুনি একেটা জেগাত বহি নাথাকে? মই একেটা জেগাত নবহো, মাজে এইফালে বহো, এইফালে যাওঁ। মানে ঠিক নাই মোৰ। হয়। আৰু যিহেতু ধৰক আপুনি বাহনখন এই ধৰণে তৈয়াৰ কৰিয়ে লৈছে, সেইকাৰণে আপুনি ধৰক য'ত সুবিধা হয়, য'ত মানুহৰ সমাগম হয় তাতে গুচি যায়। আপোনাৰ বৌৱেতো ক'লে বৌ বজাৰৰ কথা, আপোনাৰ বজাৰ কেনেকুৱা? মোৰো একেই হয়। একেই মানে মুঠতে এটা পৰিয়াল ধুনীয়াকে চলি থাকিব পাৰি? মুঠতে পৰিয়াল চলি আছে। মানে এনেকুৱা কাৰো একো অসুবিধা নহয় যে কাৰোবাৰ ওচৰত হাত পাতিবলগীয়া কোনো অসুবিধা নহয় ন? ঠিক আছে কয় একদম ধন্যবাদ। আৰু এই ধৰণে আমাৰ অসমীয়া মানুহখিনিয়ে কাম কৰি যাওক, আমি তাকে কামনা কৰিলোঁ। আৰু এই ব্যৱসায়টো যিহেতু আমি দেখি আছোঁ আজি 2-3 বছৰৰ পৰা আমাৰ থলুৱা অসমীয়া মানুহবিলাকে এইবিলাক কাম কৰিবৰ কাৰণে তেওঁলোকে সকলোৱে আগবাঢ়ি আহিছে আৰু এই ধৰণে কৰি যাওক। আমি আশা কৰিছোঁ সকলো অসমীয়া মানুহে এই ধৰণে ওলাই আহক, ওলাই আহি পেলাই যিকোনো ধৰণৰ ব্যৱসায়বিলাক কৰিবৰ কাৰণে চেষ্টা কৰক। মই কোৱা নাই যে অকল কুঁহিয়াৰ ৰসেই ব্যৱসায় কৰক বা কুঁহিয়াৰ ৰসেই অকল বিক্ৰী কৰক বুলি মই কোৱা নাই। বিভিন্ন ধৰণৰ ব্যৱসায়বিলাক আছে, সেই সকলোবিলাক ব্যৱসায় আমাৰ থলুৱা অসমীয়াবিলাকে যাতে বিক্ৰী কৰিবৰ কাৰণে চেষ্টা কৰে বা এনেকুৱা ধৰণৰ ব্যৱসায়বিলাক যাতে কৰিবৰ কাৰণে চেষ্টা কৰে, তাকে আমি কামনা কৰিলোঁ।